এদিন এজন যুৱক অশান্তিত ভুগি এজন ধৰ্মগুৰুৰ ওচৰলৈ গ'ল। গৈ পেলাই ক'লে যে গুৰুদেৱ, মোৰ জীৱনটো বহুত অশান্তিত চলি আছে। যিবিলাক ঘটি আছে অকল উল্টা ঘটি আছে। জীৱনটো সঠিক পথত যোৱা নাই। সকলো ফালৰ পৰা কেৱল অশান্তি। ইয়াৰ কিবা মাৰ্গ আছে নেকি? আপুনি কওকচোন। তেতিয়া গুৰুজনে এটা মিচিকিয়াই হাঁহি মাৰি ক'লে যে চোৱা যুৱক, জীৱনে তোমাৰ যেতিয়ালৈকে পৰীক্ষা নলয় তুমি তেতিয়ালৈকে জীৱনে তোমাক আগবাঢ়িবলৈ অনুমতি তোমাক নিদিয়ে। সৰু এটা উদাহৰণ দিছোঁ শুনা। গুৰুজনে যুৱকক ক'লে যে কুঁৱাৰ পৰা যেতিয়া পানী তোলা যায়, বাল্টিংটো কুঁৱাৰ ভিতৰত যোৱাৰ পিছতহে ওপৰলৈ পানী আহে, হয় নহয়? ঠিক তেনেদৰে যদি জীৱনত যদি কিবা কষ্ট আহিছে, দুখ আহিছে, জীৱন যদি তললৈ গৈ আছে, বাল্টিঙৰ নিচিনা জীৱনটো যদি তললৈ গৈ আছে, ইয়াৰ অৰ্থ এইটো নহয় যে তুমি ওপৰত নাহিবা। তোমাৰ জীৱনত প্ৰথমে তোমাৰ কষ্ট আহিব, সংঘৰ্ষ আহিব, তুমি তললৈ যাব লাগিব। তললৈ যোৱা মানে তোমাৰ ওপৰলৈ উঠা তোমাৰ তৈয়াৰী হৈ আছে। তাৰমানে তোমাৰ দুখৰ পৰা সুখলৈ অহাৰ তৈয়াৰী হৈ আছে। সেইকাৰণে জীৱনত প্ৰথমতে দুখ আহিব, কষ্ট আহিব, বাল্টিংটোৰ নিচিনা তললৈ যাব লাগিব। তাৰপিছত পানীখিনি আনি তোমাৰ জীৱনটো তেনেকেই ওপৰলৈ আহিব। তুমি তেনেকৈ ওপৰলৈ আহিবা, ডাঙৰ হ'বা, হয়তো তুমি এদিন ধনীও হ'বা। সেইকাৰণে প্ৰথমতে জুকিব শিকক, মানে তললৈ যাবলৈ শিকক। তললৈ যোৱাৰ পিছতহে আপোনাৰ ওপৰলৈ অহাৰ তৈয়াৰী হ'ব। সেইকাৰণে যদি জীৱনত দুখ আহিছে, কষ্ট আহিছে, ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ ভাল দিন নাহিব। দুখ কষ্ট আহিছে মানে বুজক আপোনাৰ ভাল দিন অতি শীঘ্ৰেই আহি আছে।